মই আৰু ঘৰখনৰ চাকৰণিহে মই কৈ থ'ম ওপৰতে চবে খাবহি অথনিৰ পৰা বোলে মৰ গৰমখনত জুই টাপত ভাতখিনি বনাই আছোঁ এই বুঢ়ীজনী অথনিতে আহিলে এপাক বা আহোঁচোন সেইটো হ'লে নাই ভিতৰতে সোমাই এই ঠেং মূৰ দাঙি শুই আছে আগতে আকৌ নাহে ইমান বছৰ হ'ল অহা আহি একো ছিষ্টেমে নাছিলে এতিয়া আকৌ ই কি বা মন গ'ল নাতি নকলে বৰকাৰ মৰম চলাই আহিবলৈ লৈছে আকৌ এতিয়া বুঢ়ী গাত দুখ নাই আমাৰ এইজনে মেইন মানুহ ঘৈণীয়েকৰ দুখ কষ্টবোৰ অকণো বুজি নাপায় চালা ঘৰখনত যে অকলে মই তিল কাম কৰি থাকিব লাগে সেইবোৰলে ধান্দা নাই আকৌ আলহী তাৰ ওপৰতো আলহী মাতিছে মই আকৌ কওঁতে কৈছে কি মোৰ ঘৰৰ মানুহ বোলে সপ্তাহৰ প্ৰতি আহি থাকে চালা এইটো কথা মই দিম নহয় ঠিকছে আলহী গৈ লওক ঘৰৰ পৰা তাৰপিছতে দিম মই মোৰ ঘৰৰ মানুহ সপ্তাহত আহি থাকে বুলি ক'ব লাগিছে মোৰ ঘৰৰ মানুহৰ নামতহে পইচা যায় নিজৰ যে সেইটো সেই ভতিজাকটো পঢ়াওঁতে শুনোতে ধেমালিখিনি পইচা খৰচ হৈছে নেকি সি আমাক কি ঘটি পেলাই পইচা দিব মই ইমান ক'লোঁ তাক বোলো সেই পঢ়াব শুনাব নালাগে হাজিৰা কৰিবলৈ পঠিয়াওক নাই নুশুনিলে চালা কি দৰকাৰ তেজত বান্ধি ল'বলৈ তাক সেই আইতাক জীয়াই আছে মমাইক মামীয়েক আছে সৰুতে তাক থৈ অহা হ'লে সিহঁতে চালেহেঁতেন নহয় আমাৰ এইজনে আকৌ একদম তেজত বান্ধি লৈছে বৰ ভতিজাকটো লোকক দিওঁতে নিজৰে হাচন হামত একো নাইকিয়া হৈছে ইমান দিনৰ পৰা কৈ আছোঁ বোলো হেৰ' ঘৰখন বোলো পকাকৈ বনাওকচোন বনাওক নাই নুশুনে পকাকৈ বনাব ক'পা টকা থাকিব লাগিব নহয় পকেটত নিজৰ ল'ৰাটোতো আছেই তাৰ উপৰি সেই লোকৰ এটাকো চপাই লৈছে এতিয়া ভাতগাল বনাই থ'ম আৰু খাবহি আৰু ওপৰতে এইবাৰ বৈমাকক কৈহে পঠিয়াম মই ইয়াক বোলো লৈ যাওক আমি ইমান পঢ়াই শুনাই BA পাছটো কৰোৱালোঁ আৰু এতিয়া আমি চাব নোৱাৰোঁ বুলি মই কৈহে পঠিয়াম এই বুঢ়ীজনীকে তেজত বান্ধি পঠিয়াব লাগিব বোৱাৰী লাগি আছা পাই লাগি আছোঁ আৰু অকলশৰীয়া মানুহ যে মই নকৰিলেনো কোনে কৰিব চবটো ওপৰতে খোৱা মানুহে আছে ইয়াত কৈ দিয়া মানুহ কোনো নাই গম পাইছেনে তাকে ঘৰখন অকলশৰীয়া মাইকী মানুহজনী হ'লে বৰ দিগদাৰ আৰু এজনীমান মাইকী মানুহ লাগে সহায় কৰি দিবলৈ নহ'লেনো ভাত শাকবোৰ কিমান বনাই থাকিবা ভাত শাকবোৰ বনাই থাকোঁতে বাকী বেলেগ কাম কৰা নহয় নিজক সময় দিয়া নহয়নে বাৰু হয় মা আপুনি ঠিক কথাই কৈছে 2-3টা মানুহৰ কাৰণে বাৰু বনাব পাৰিয়ে আকৌ আমাৰ ঘৰত আকৌ 2-3টা মানুহ নাই নহয় ইয়াৰ উপৰিও সেই ওপৰ দেশৰ মানুহ আছে যে সেইবোৰকে বনাই খাবলৈ মন নাযায় মানে তুমি এই কাৰ কথা কৈছা বোৱাৰী কাৰ কথানো ক'ব আৰু ইহঁত দুটা কথা কৈছোঁ আকৌ ইহঁত দুটাক সেই BA পাছ কৰালোঁ এতিয়া যদি আৰু কাম ধান্দা এটা নকৰে কেনেকৈ হ'ব বাৰু কওকচোন বাপেকটোৱে অকলে ঘৰখন কেনেকৈ চলাব বাৰু কোনফালেনো কি চাব বাৰু কওকচোন আপুনি হয় বাৰু পাই অকলে ইয়াৰ ঘৰখন চলাবলৈ বৰ দিগদাৰ হয় নহয় আৰু গছকৈ ঘৰত ডেকা লগতে থাকোঁতেই এনেই থাকিলে মানে আকৌ মানুহে বেয়া দেখিব নহয় ময়ো তাকে বাখৰক কৈছোঁ বোলো কিবা এটা কৰিবি আৰু দিয়া বৰমাই বৰ্তাই বোলো ইমানখিনিলৈকেতো পঢ়াই শুনা ডাঙৰ মানুহ কৰিলে এতিয়া আৰু নিজৰ ভৰিত নিজে থিয় দিব পৰাকৈ কিবা এটা কৰিবি তাকেহে এতিয়া কিনো হয় আৰু ভগৱানেহে জানিব আৰু চব আচলতে কি গম পায়নে মা ঘৰত অকল ইনকাম কৰা মানুহ অকল এটাই তেওঁনো কোনফালে চিন্তা কৰিব ঘৰখনৰ ৰেচন পাতিবোৰ আছেই আকৌ কাৰেণ্টৰ বিল আকৌ ল'ৰা দুটাক পঢ়া শুনা খৰচ দিছিলে এতিয়া বাৰু সেইটো অকণমান কমিলে তাৰ উপৰিও আকৌ বাকী বজাৰ সমাৰ কাপোৰ কানি কিবা কিবি সেইবোৰতো আছেই মানুহটোৱেনো কোনফালে চিন্তা কৰিব বাৰু গাঁৱত নোকোৱা মানুহ এটা নাই গম পায়নে সকলোৱে কয় বোলে এই দিনাজৰে বোলে সেই কাম কৰি কিনো কৰিলে আজিলৈকে বোলে ঘৰটোকে বনাব নোৱাৰিলে আৰু হয় ইমান বছৰ তেওঁ কাম কৰিলে আজিলৈকে ঘৰখনকে বনাব নোৱাৰিলে ঘৰখনো বনাব ক'পা ওপৰতে যদি খোৱা মানুহ ধেৰ থাকে নহয় বোৱাৰী এটা কথাও মানুহবোৰে সেই ওপৰতে ধেৰ কথা কয় কিন্তু ঘৰখন যোনে চলায় সিহে গম পায় আৰু ইনো কাম কৰিছে কেলে খাবলৈহে কৰিছে যদি সেই কাম কৰি যদি আৰু পেটত গামোচা মাৰি থাকিবলগীয়া হয় কেনেকৈ হ'বনো আপুনি কোৱা কথাটো মই বুজি পাইছোঁ কিন্তু নিজৰ মানুহকেইটাৰ কাৰণে কষ্ট কৰিলে ভাল লাগে এই লোকৰবোৰৰ কাৰণেও কষ্ট কৰে যে সেইটো কাৰণেহে মোৰ বেয়া লাগে লোকৰনো কোন আছে বোৱাৰী গোটেইকেইটা দেখোন নিজৰ হ'লেও মোৰ আকৌ সেই একেডাল নাইয়ে নহয় যে এতিয়া আৰু কথা ক'লে ধেৰ ওলাব নকওঁ বুলি ভাবিছিলোঁ কিন্তু আপোনাক এইবোৰ কথা মই ক'বই লাগিব এতিয়া চাওক বাখৰৰ মাক দেউতাক সৰুতেই ঢুকালে বাখৰক আমি ৰাখি পেলাই পঢ়াই শুনাই ডাঙৰ মানুহ কৰিলোঁ ডাঙৰ মানুহ মানে কি আৰু BA পাছটো কৰালোঁ এতিয়া সিহঁতে নিজৰ ভৰিত নিজে থিয় দিব পৰা হ'ল তাৰ নামত সেইখিনি ধেমালিখিনি খৰচ হৈছে নেকি বাৰু ভাবকচোন আপুনি যদি সি নাথাকিলেহেঁতেন সেইকেইটকা পইচা আমিতো সাঁচিব পাৰিলোঁহেঁতেন তেতিয়াতো আমি কিবা এটা কাম কৰিব পাৰিলোঁহেঁতেন কৈছোঁ কাৰণে আকৌ আপুনি বেয়া নাপাব মোৰ মানুহটোৱে মোৰ নিজৰটোক যি দিয়ে বাখৰকো সেয়াই দিয়ে আৰু একেবাৰে তাক নিজৰ নিচিনাকৈ ভাবি পেলাই আমাৰ ঘৰতে ৰাখিছে কিন্তু এতিয়াতো তাক পঢ়াই শুনা BA পাছ কৰোৱালোঁ এতিয়াও যদি সি একো এটা কাম নকৰে কেনেকৈ হ'ব বাৰু কওকচোন আপুনি বাখৰ যে ইমান বছৰ আমাৰ ঘৰত থাকিলে বাখৰ কেনেকৈ ডাঙৰ হ'ল আপোনালোকে একো উভাঙে নাপালে আপোনালোকেতো একেবাৰে ফাকে গুচি গ'লগৈ বাৰু আমাৰ মূৰতহে পৰিলে বুজাটো বোৱাৰী আচলতে তুমি সকলোবোৰ কথা ভালকৈ নাজানা মই যোনদিনাখন মানে এক্সিডেণ্টটো হৈছিলে সেইদিনাখনেই মই বাখৰক মোৰ লগত লৈ যোৱা কথা আছিলে কিন্তু তোমাৰ মানুহজনেহে জোৰ জবস্তি মোৰ পৰা কাঢ়ি পেলাই বাখৰক এখন ঘৰত ৰাখি ডাঙৰ কৰিম বুলি মোক কথা দিছিলে আৰু সেইকাৰণে মই তাৰ বিশ্বাসতে বাখৰক ইয়াত এৰি থৈ গৈছিলোঁ কিন্তু বাখৰৰ কাৰণে তোমালোকৰ যে ইমান প্ৰব্লেম হ'ব সেয়া মই কেতিয়াও ভবা নাছিলোঁ আৰু মোৰ যিমান বিশ্বাস বাখৰ এটা বৰ ভাল ল'ৰা বাখৰৰ কাৰণে তোমালোকৰ চাগে একো তেনেকুৱা অসুবিধাৰ সন্মুখীন হ'ব লগা হোৱা নাই আজিলৈকে অসুবিধাৰ সন্মুখীন আমি বেলেগকৈ হ'ব নালাগে নহয় তাৰ নামত কিমান কেইটকা পইচা গৈছে আপুনি গম পায়
সেইকেইটকা পইচা সাঁচি থোৱা হ'লে আজি আমি বেলেগ কিবা কামেই কৰিব পাৰিলোহেঁতেন। লাহে লাহে ঘৰৰ কামেই ষ্টাৰ্ট কৰিব পাৰিলোহেঁতেন চাগে। বোৱাৰী, মই সঁচাকৈ কৈছোঁ, যদি বাখৰ কাৰণে তোমালোকৰ ইমান অসুবিধা হৈছিলে তেতিয়াহ'লে মই আগতেই গম পোৱা হ'লে মই তাক লৈ গ'লোহেঁতেন ইয়াৰ পৰা। এই সকলোবোৰ জানিও আপোনালোকে আকৌ ফালৰি কাটিহে আছিলে। এতিয়া মই কোৱা দেখি এনেকৈ ক'ব নালাগে মা, মই সকলোবোৰ জানো আপোনালোকৰ কথা। নহয় বোৱাৰী, তুমি ভুল বুজিছা। তোমাৰ মানুহজনে মোক কথা দিয়াৰ কাৰণেহে মই তাৰ বিশ্বাসতে মোৰ নাতিটোক এখন ঘৰত ৰাখিলোঁ, কিন্তু তাৰ কাৰণে যে তোমালোকৰ ইমান অসুবিধা হ'ব মই কেতিয়াও ভবা নাছিলোঁ। হ'ব আৰু দিয়ক, এতিয়া আৰু এইবোৰ কৰি লাভ নাই। যেনেকৈ হ'লেও সি আমাৰ ঘৰত থাকি ডাঙৰ হ'ল, আমি তাক যেনে তেনে হ'লেও পঢ়াই মেলি BA পাছটো কৰোৱালোঁ। এতিয়া আৰু আমি দায়িত্ব নলওঁ আৰু দেই। মইতো আৰু এওঁকতো মনাই কৰি দিম আৰু দায়িত্ব ল'বলৈ। হ'ব দিয়া, তোমালোকে তাৰ দায়িত্ব ল'ব নালাগে। সি এতিয়া ডাঙৰ হ'ল নহয়, সি নিশ্চয় কিবা এটা কৰিবই। নহ'লে এটা কামেই কৰোঁ মা, তাক পঢ়াই শুনাই আমি একেবাৰে BA পাছ কৰাই পঠাইছোঁ নহয়। এতিয়া নহ'লে আপোনালোকৰ ঘৰতে ৰাখিব তাক। আমাৰ ঘৰত? অঁ, কিয়? আপোনালোকৰ ঘৰত ৰাখিবলৈ কিবা অসুবিধা হ'ব নেকি? নাই নাই, নহয়। হ'ব বাৰু দিয়া, তাক তেতিয়াহ'লে আমাৰ ঘৰলৈকে লৈ যামগৈ। তোমালোকে ইমান দিন ৰাখি তাক ডাঙৰ কৰি পঠিয়ালা, এতিয়া পিছৰকণ দায়িত্ব আমি ল'ব লাগিব নহয়। আৰু মই জীয়াই থকালৈকে তাক কষ্ট পাবলৈ নিদিওঁ কেতিয়াও। হ'ব দিয়া, তাক এবাৰ মোৰ লগতে লৈ যামগৈ। ঠিক আছে বাৰু। পিছে মা, এইবোৰ আপোনাক কৈছোঁ বুলি মই এওঁ আগত নক'ব আকৌ দেই। আৰু আপুনি আকৌ বেয়া নাপাব মই তাৰ কথা এনেকৈ কোৱাৰ কাৰণে। মানে মই যিটো সঁচা সেইটোৱে কৈছোঁ আপোনাক। নাই নাই, নকওঁ দিয়া, কিয়নো ক'ম। আৰু বেয়াও নাপাওঁ, বেয়ানো কিয় পাম। তোমালোকক আচলতে আমি যিমান ধন্যবাদ দিলোঁ সেয়া আচলতে কমহে হ'ব। তোমালোকে তাৰ কাৰণে বহুত কষ্ট কৰিলা। ঠিক আছে বাৰু মা, পিছে আপুনি এতিয়া অকণমান ৰুমতে বহকগৈ যাওক। মোৰ ভাতটো হ'লেই আৰু 5 মিনিটমানৰ পিছত মাতি দিম, আপুনি গুচি আহিব খাবলৈ। ঠিক আছে বাৰু বোৱাৰী। ৰাম, আজিহে শান্তি লাগিছে অ'। বুঢ়ীজনীক সকলোবোৰ কথা মনৰ কথা খোলা খুলিকৈ ক'ব পাৰিলোঁ। এতিয়া খালি এইটো কলাগ্ৰহ ডিঙিৰ পৰা আঁতৰিলে হ'ল আৰু। আচলতে মই যিটো কথাত ভয় খাই আছিলোঁ বাখৰৰ লগত মানে অতদিনে সেইটোৱে হৈ আছিলে। আজি মই মোৰ নাতিটোৰ ওচৰত নহা হ'লে এইবোৰ কথা মই গমকে নাপালোহেঁতেন। দেহি, ল'ৰাটো ইমান কষ্টত আছে যেনে এইখন ঘৰত। ইমান বছৰৰ মূৰত আজি মই ইহঁতৰ ঘৰলৈ আহিছোঁ। এই বৰমাকজনীয়ে যিবোৰহে কথা মোক ক'লে একেবাৰে অন্তৰত সোমাই গ'লগৈ মোৰ পাই। তাইনো বাৰু আজি এইবোৰ কথা মোক নোকোৱা হ'লেও হয়, আজিয়েনো ক'ব লাগেনে বাৰু। আজি মই আহিছোঁহে হেৰৌ মানুহজনী পোনেই। সঁচাকৈ দেই, বাখৰ যে দেহি ল'ৰাটো ইমান কষ্টত আছিলে মই আজিহে গম পাইছোঁ। আমি বোলে ফালৰিকাত থাকিলোঁ বোলে। এইষাৰ বাৰু তাই মোক কেনেকুৱা কথা ক'লে হেৰৌ। মই সেই তাক লৈ যাবলৈ ভাবিছিলোঁ হেৰৌ ল'ৰাটোক। বৰ্তাকে কোৱাৰ কাৰণেহে মই বোলো হ'ব আৰু দে, সিহঁতৰ ল'ৰা এটা আছে, তাৰ লগতে থাকিবলৈ ডাঙৰ দীঘল হ'ব, সেই বুলিহে মই থৈ গ'লোঁ। মইনো তাক কি খুৱাব পিন্ধিব নোৱাৰিলোহেঁতেন বাৰু। আমি যেনেকৈ খাইছিলোঁ পিন্ধিছিলোঁ সিও তেনেকৈ খালেহেঁতেন। ইমান কথা ক'ব নালাগে নহয় মোক বৰমাকে। সেই তেৰিকা, মনটো বৰ বেয়া লাগি গ'লগৈ পাই, যিবোৰহে কথা ক'লে। বাখৰক এবাৰ মোৰ লগতে লৈ যামগৈ আৰু। আকৌ ঘৰলৈ নিবলৈও দিগদাৰ নহয়। এই বোৱাৰীজনীৰ পৰা অলপ জানিম, সেইজনী ধেমালি নহয়। মোৰ ঘৰত নিলেও বাখৰে তাতো শান্তি নাপাব। মামীয়েকৰ যিবোৰহে কথা, মামীয়েকে তাক খুব অত্যাচাৰ কৰিব। এইবোৰ মই সকলোবোৰ জানো। কি যে কৰোঁ নহয়, একো ভাবি নোপোৱা হ'লোঁ মই। ল'ৰাটো ইয়াত থাকিলেও শান্তি নাপাব, আমাৰ ঘৰত নিলেও শান্তি নাপাব। ল'ৰাটোৰ জীৱনটো কি দুখৰে হ'ব নেকি অকল? নাই, যি হ'লেও তাক মোৰ লগতে লৈ যাব লাগিব। ইয়াত নথওঁ আৰু। বৰমাকে যিবোৰহে কথা ক'লে, নাই, ইমানবোৰ কথা শুনি পেলাই মই তাক ইয়াত থৈ যাব নোৱাৰোঁ। তাক লৈ যাব লাগিব। মোৰ ঘৰত লাগিলে বোৱাৰীজনীয়ে যিয়ে কৰক, মোৰ চকুত আগত থাকিব নহয় সি, সেইটোৱে মোৰ শান্তি। ইয়াত মই থৈ যাব নোৱাৰোঁ আৰু তাক। সেই তেৰিকা, মনটো বৰ বেয়া লাগিলে পাই। ইমান বছৰ মূৰত আহি এইবোৰহে কথা শুনিলোঁ মই। এই বিষয়ে বাখৰৰ লগত মই পাতিব লাগিব। বাখৰে নাযাওঁ বুলি ক'লোঁ, তাক মই গ'লে হ'লেও নিবই লাগিব। ইয়াত থৈ যাব নোৱাৰোঁ মই তাক। ভাবিছোঁ ঘৰলৈ কাইলৈকে গৈ পেলাওঁ নেকি। ইয়াত থাকি দেখোন অকণো ভাল লগা নাই। ইয়াত থাকিনো ভাল লাগিব কেনেকৈ? বোৱাৰীজনী যিটোহে ব্যৱহাৰ আৰু, ৰাম আমাৰ জনীতকৈ একো চৰা। বাখৰ আহি লওক, বাখৰ আহিলে মানে তাক সকলোবোৰ কথা ক'ব লাগিব আৰু মোৰ লগতে তাক লৈ যাব লাগিব আৰু, উপায় নাই। মা, আপুনি দেখোন অকলে অকলে ইয়াতে বহি আছে। অঁ বোপাই, ইয়াতে বহি আছোঁ আৰুনো ক'ত থাকিবি আৰু। বোৱাৰীজনী ইটো সিটো কাম কৰি আছে যে, সেইকাৰণে ইয়াতে বহি আছোঁ। পিছে তুমি সোপা এতিয়াহে আহিছে নি কামৰ পৰা? নহয়, কামলৈ যোৱা নাছিলোঁ। মানে আপুনি আহিম বুলি কৈছিলে যে, এই কামলৈ নাযাওঁ বুলি ভাবিছিলোঁ। এই আকৌ অফিচৰ পৰা পিটিককৈ ফোন কৰিলে আকৌ কাম এটাৰ কাৰণে যাব লগা হ'ল। পিছে আপুনি অকলে আহিলে নে ই আৰু সেই বোৱাৰীজনী আহিছে? নাই, মই অকলেহে আহিছোঁ। ইহঁত দুটাক আকৌ কেনেকৈনো আনো, ঘৰখন আকৌ অকলে এৰি থৈ আহিবলৈ দিগদাৰ যে। আমাৰ ফালে চোৰটো ঢেৰ ওলায়ো, সেই ঘৰখন একেবাৰে সি খালী কৰি আহিবই নোৱাৰোঁ। সেইকাৰণে বোলো তহঁতি থাক, মই গৈ আহোঁগৈ। বহুত বছৰ হ'ল বোলো যোৱাও নাই, নাতিটোকো বোলো চাই আহোঁগৈ, সেই বুলিহে পাক এটা মাৰিলোঁ আৰু। ভালেই কৰিলে মা। এই আহি থাকিব লাগে আকৌ মাজে মাজে। আপোনালোকে একেবাৰে অহা বন্ধই কৰি দিলে আৰু। নহয় আহিবলৈ তেনেকৈ হেৰি নাপাওঁৱেই।
ল'ৰাটো কামলৈ গুচি যায়, বোৱাৰীজনী আৰু অকলে এৰি থৈনো কেনেকৈ আহোঁ। সেইকাৰণে আৰু এইবাৰ বোলো বহুত কথা চিন্তা কৰি পেলাই আহিলোঁ আৰু। তহঁতি বোলো থাক আৰু দুদিনমান বোলো তাক ক'লোঁ কামলৈ যাব নালাগে হেৰৌ, দুদিনমান বোলো ঘৰতে থাকচোন, মই এই নাতিটোৰ ওচৰ পৰা আহোঁগৈ, সেই বুলিহে আহিলোঁ। পিছে আমি বাৰু অহা নাই, কিন্তু তোমালোকতো যাব পাৰা। তোমালোকো কিমান বছৰ হ'ল, আমি নহাৰ কাৰণে চাগে তোমালোকো যোৱা নাই ন? নহয় মা, সেইটো কথা নহয়। মই সেই কামৰ পৰা তেনেকৈ ছুটিয়ে নাপাওঁ, আৰু বাখৰকো সেই পঠিয়াবলৈ মানে সিও অকলে যাবলৈ বেয়া পায়, আৰু তাৰো সেই পৰীক্ষা চৰীক্ষা যিবোৰ হৈ থাকে যে, এতিয়া আজৰি আৰু এতিয়া আৰু সি যাওঁ বুলি ক'লে পিটিককৈ যাব পাৰিব সি। পিছে এটা কথা মা, আপুনি ইমান বছৰ মূৰত আমাৰ ঘৰলৈ আহিছে, আপুনি আকৌ কেইদিনমান থাকিব লাগিব দেই আমাৰ ঘৰত। এই কেইদিনমানো কেনেকৈ থাকিম বাৰু, ঘৰখন আকৌ সিহঁতটো অকলে আছে যে, ইও আকৌ বেছিদিন কাম ছুটি কৰিব নোৱাৰে। সেইকাৰণে ভাবিছোঁ কাইলৈকে গৈ পেলাম বুলি। আৰু বোপাই এইবাৰ ভাবিছোঁ বাখৰকো মোৰ লগত লৈ যাওঁ নেকি। অঁ হয় নেকি? তেতিয়াহ'লে লৈ যাব বাৰু দিয়ক, সিও বহুত বছৰ হ'ল যোৱাই নাই নহয়। কেইদিনমান থাকি পেলাই গুচি আহিব আকৌ, আৰু এতিয়া পৰীক্ষা চৰীক্ষাও দি হ'ল নহয়, এতিয়া বাৰু তেনেকৈ কামো নাই, গৈ পেলাই কেইদিনমান থাকি আহিব পাৰিব বাৰু সি। নহয় বোপাই, আচলতে বাখৰক মই কেইদিনমানৰ কাৰণে নিব বিচৰা নাই, তাক মই একেবাৰে মোৰ লগত লৈ যাম বুলি ভাবিছোঁ। অঁ কিয়? বাখৰক আকৌ আপুনি একেবাৰে লৈ যাম বুলি কিয় কৈছে? সি এইখন ঘৰত থাকিয়ে ডাঙৰ দীঘল হোৱা, এতিয়া আৰু সি ক'ত যাব আৰু তালৈ? আৰু সি গ'লে মানে মোৰো ভাল নালাগিব নহয়। পিছে কেইদিনমানৰ কাৰণে তাক পঠিয়াম বাৰু, আপোনালোকৰ ঘৰত কেইদিনমান গৈ পেলাই থাকি আহিব। হেৰি আপুনিও যে কেনেকুৱা মানুহৰ পায়, বাখৰ দেখোন সৰুৰ পৰা আমাৰ ঘৰতে থকা, আইতাকহঁতৰ জানো তালৈ মৰম নালাগে কওকচোন? ইমান বছৰ হ'ল আইতাকৰ ঘৰলৈ সি একেবাৰে যোৱাই নাই, সেইকাৰণে আইতাকে অথনিৰ পৰা মোক কৈয়ে আছে বাখৰক বোলে এবাৰ একেবাৰে লৈ যাব। হ'ব আৰু দিয়ক, বাখৰক নহ'লে একেবাৰে লৈ যাবলৈকে দিয়ক, আইতাকৰো সি একেবাৰে হৃদয়ৰ টুকুৰা নহয় জানো? আৰু এনেও সি আমাৰ ঘৰত থাকিয়ে ডাঙৰ দীঘল হ'ল, আৰু যিমান যি হ'লেও আইতাক আছে, মমায়েক আছে, মামীয়েক আছে, তেওঁলোকৰোতো মন যায় নিজৰ সেই নাতিনীয়েক ভাগিনীয়েকৰ লগত থাকিবলৈ। হ'ব আৰু দিয়ক, নিম বুলি কৈছে যেতিয়া নিবলৈ দিয়ক আকৌ, আপুনি আকৌ এনেকৈ টানি আজৰি ৰাখিলে নহ'ব নহয়। হয় বোপাই, বয়ে ঠিক কথাই কৈছে, সৰুৰ পৰা তোমালোকৰ ঘৰতে থকাহি, আৰু তোমালোকৰ তাৰ কাৰণে বহুত কষ্ট কৰিলা, আৰু এতিয়া আৰু কষ্ট কৰিব নালাগে আৰু, সেইকাৰণে ভাবিছোঁ বাখৰক মোৰ লগতে লৈ যাম বুলি। কিন্তু মা, বাখৰ যদি যায়গৈ আমাৰ ঘৰখন বৰ খালী খালী লাগিব, আৰু সৰুৰ পৰা সি আমাৰ লগত থকা, সি মোৰ নিজৰ ল'ৰাৰ নিচিনাই, আৰু তাক যদি এনেকৈ আপুনি লৈ যাম বুলি কয়, মই বাৰু কেনেকৈ থাকিম বাৰু অকলে অকলে? ইছৰাম, এই মানুহটোৱে যে কি কথাবোৰ কয় অপাই, বাখৰ গ'লেগৈ বোলে অকলে অকলে কেনেকৈ থাকিব? অকলে আপুনি থাকিব নালাগে নহয়, আমি আছোৱে দেখোন, বাবা আছে, মই আছোৱে, আমি কি মানুহ নহয় নেকি আপোনাৰ কাৰণে? বাখৰহে মানুহ নেকি? নহয় অ', মই সেইটো ক'ব বিচৰা নাই। আচলতে ঘৰখনত আমি 4টা মানুহ, আৰু সৰুৰ পৰা বাখৰ আমাৰ লগতে থকা, এই 4টা মানুহে আমি ইমান ধুনীয়াকৈ আছোঁ, আকৌ আমাৰ মাজৰ পৰা যদি বাখৰ গুচি যায়গৈ, ঘৰখন বৰ খালী খালী লাগিব, মই সেইটো কথাহে কৈছোঁ। এনেকুৱা অদৰকাৰী কথা কিছুমান নক'ব দেই আপুনি। বাখৰলৈ কি আইতাকহঁতৰ মৰম নালাগে নেকি হা? আপুনি সদায় ৰাখিব নোৱাৰে নহয়, আইতাকহঁতি নিম বুলি কৈছে নিবলৈ দিয়ক আকৌ, আপুনিনো কেলৈ ইমান সকাল বাধা দি আছে? অঁ বোপাই, বাখৰ 18 বছৰ ইয়াত থাকিলে, আৰু এতিয়া আৰু তাক মই লৈ যাম বুলি ভাবিছোঁ, মোৰ লগতে যাওক দিয়া। মা আপুনি চিন্তা নকৰিব, বাখৰ আপোনাৰ লগতে যাব, আৰু মই কিবা এটা কৰি হ'লেও বাখৰক আপোনাৰ লগত পঠিয়ামেই, আপুনি চিন্তা নকৰিব। আমাৰ এওঁ মানে বৰ দয়ালু, আৰু বাখৰ সৰুৰ পৰা আমাৰ লগত থকা যে, সেইকাৰণে এওঁ মানে অকণমান মনটো বেয়া লাগিছে আৰু, কিন্তু একো নাই, লাহে লাহে ঠিক হৈ যাব চব। হেৰি আপুনি আহক, অফিচৰ পৰা আহিছেহে, হাত মুখকেইটা ধুই পেলাই কিবা এটা খাই ল'ব আহক। ঠিক আছে ব'লা। মা, আপুনি যি ভাল দেখে তাকেই কৰক আৰু, কাৰণ বাখৰৰ ওপৰত অকল মোৰে অধিকাৰ নাই, আপোনালোকৰো সমানে অধিকাৰ আছে। যি ভাল হয় তাকে কৰক আৰু, মোৰ ক'বলগীয়া একো নাই। পিছে আপুনি এই বিষয়ে বাখৰৰ লগত কথা পাতিছিলে নেকি? নাই তেনেকৈ তাক মই লগ নাপালোৱে, অথনি অকণমান কথা পাতিছিলোঁ বাৰু, তাৰপৰা সেই দুয়োটা ক'বলৈ ওলাই গ'লগৈ, ওলাই গ'ল যি গ'ল, এতিয়ালৈকে অহাই নাই ঘৰলৈ। এই বিষয়ে মই তাৰ লগত কথা পাতিব লাগিব, সি আহি লওকচোন বাৰু ঘৰলৈ। অঁ ঠিক আছে বাৰু দিয়ক, তেতিয়াহ'লে কথা পাতি পেলাই জনাব মোক। ঠিক আছে, আৰু তুমি যোৱা, ভাতকেইটা খাই লোৱাগৈ, মই বাৰু খাই বৈ ধুনীয়াকৈ বহি আছোঁ, তুমি যোৱা খাই লোৱাগৈ যোৱা। অঁ ঠিক আছে মা। বেচেৰাটো একো গমেই পোৱা নাই আচলতে কি হৈ আছে, ঘৈণীয়েকে মোক যিবোৰহে কথা কৈছে, বাখৰকটো মই ইয়াত কেনেকৈ থৈ যাওঁ, আৰু এতিয়াও চাইছোঁ নহয় সি একো ক'বলৈ পোৱাই নাই, ঘৈণীয়েকে একেবাৰে টপৰাই উত্তৰ দিছে। নাই বাখৰক এখন ঘৰত থ'ব নোৱাৰি, তাক মই কিবা এটা কৰি হ'লেও লৈ যাব লাগিব। আইতা, তুমি এইবোৰ কি কথা কৈছা? মই আকৌ বৰ্তা বৰমা আৰু ভাইটিক এৰি থৈ তোমাৰ লগত একেবাৰে মই কেনেকৈ যামগৈ? বাখৰ, তই মোৰ লগত থাকিলেও এখন ঘৰলৈ অহা যোৱা কৰি থাকিব পাৰিবি নহয়? হ'ব আৰু দে, অত বছৰ এখন ঘৰত থাকিলি, থাকি পেলাই পঢ়ি শুনি BA পাছটো কৰিলি, এতিয়া আৰু ইয়াত থাকিব নালাগে, আৰু তই মোৰ লগতে ওলাবি। আৰু বৰ্তায়ো তোৰ ওপৰততো কিমান পইচা খৰচ কৰিব, তেওঁৰোতো নিজৰ কাম আছে দেচোন, নিজৰ এটা ল'ৰা আছে, তই অকণমান চিন্তা কৰি চাবি আকৌ কথাবোৰ। আইতা,
তোমাক এইবোৰ কথা বৰ্তাই কৈছে নেকি? নাই নাই কোৱা। সিনো কিয় ক'ব বাৰু? মইহে নিজে চিন্তা কৰি পেলাই কথাবোৰ কৈছোঁ। তুমি ঠিকেই কৈছা বাৰু। বৰ্তাহেঁতি মোৰ ওপৰত বহুত পইচা খৰচ কৰিলে, কিন্তু এতিয়া বৰ্তাহেঁতি পঢ়াই শুনাই মোক BA পাছ কৰোৱালে। এতিয়া মই বৰ্তাহঁতক এৰি থৈ গ'লে মানে মোক বৰ্তাহেঁতি স্বাৰ্থপৰ বুলি ভাবিব আইতা। নাভাবেও, কিয়নো স্বাৰ্থপৰ বুলি ভাবিব। আৰু সকলোবোৰ কথা মই তাৰ লগত ধুনীয়াকৈ পাতিছোৱেই। অঁ, তুমি মানে বৰ্তাৰ লগত এইবোৰ কথা পাতি আজৰি। পিছে বৰ্তাই কি বুলি কৈছে? বৰ্তাইনো কিটো ক'ব, তোৰ লগত ভালকৈ কথাটো পাতি চাবলৈ কৈছে আৰু। তেওঁ পঠিয়াবলৈ মন নাই, কিন্তু মন নহ'লেও নহ'ব বাখৰ। এখন ঘৰত তোক আৰু মই ৰাখিব নোৱাৰোঁ, তই মোৰ লগত যাবই লাগিব। কিন্তু আইতা, তুমি যে এইটো ডিচিশ্যন ইমান ঘপককৈ ল'লা, আৰু তুমি ঘৰৰ পৰা আহোঁতে জানো মোক লৈ যাম বুলি ভাবি আহিছিলা? সেইবোৰ কথা এতিয়া পতা কথা নহয়। তোক মই যিটো কৈছোঁ সেইটো কৰিবি। তই মোৰ লগতে ওলাবি বাখৰ। হ'ব আৰু দে, এখন ঘৰত অত বছৰ থাকিলি নহয়, আৰু মইতো তোক কোৱা নাই নহয় যে তই মোৰ লগত গ'লে মানে এখন ঘৰলৈ অহা একেবাৰে বন্ধ বুলি। এখন ঘৰলৈ তোৰ যেতিয়া মন যায় তই তেতিয়া আহিবি, কিন্তু এতিয়াৰ পৰা তই মোৰ লগত থাকিব লাগিব। কিন্তু আইতা, তুমি কথাবোৰ যিমান সহজকৈ কৈছা, মোৰ কাৰণে ইমান সহজ নহয়। বৰ্তা আৰু ভাইটিক মই কেনেকৈ এৰি থৈ যাম বাৰু? গম পাইছোঁ, কথাবোৰ তোৰ কাৰণে কঠিন হ'ব, কিন্তু উপায় নাই বাখৰ। তই বৰ্তা আৰু ভাইটিক এৰি থৈ তই মোৰ লগত যাবই লাগিব। আইতা, দাদাকনো ক'লৈ নিয়া কথা পাতি আছা তুমি? অঁ বাবা, তুমিও আহিলা, ভালে হ'ল দিয়া। দাদাক আচলতে মোৰ লগত মই একেবাৰে লৈ যাম বুলি ভাবিছোঁ। কি? কিন্তু কিন্তু কিয় আইতা? কিন্তু কিয় মানে বাবা, বাখৰ দেখোন অতৰ বছৰ তোমালোকৰ লগত থাকিলেই। এতিয়া ভাবিছোঁ বাখৰ মোৰ লগতে থাকক বুলি, সেইকাৰণে তাক লৈ যাম বুলি ভাবিছোঁ মই। আপুনি এনেকুৱা নকৰিব আইতা। দাদাক যদি আপুনি ইয়াৰ পৰা লৈ যায়, মই কাৰ লগত থাকিম? তুমি দুখ নকৰিবা অ', দাদা ইয়ালৈ আহি থাকিব নহয়। তাক মই মাজে মাজে পঠিয়াই থাকিম। তাক মই একেবাৰে তোমালোকৰ পৰা লৈ নাযাওঁ নহয়। খালি এতিয়া সি আৰু তোমালোকৰ ঘৰলৈ আলহী নিচিনাকৈহে আহিব। তোমালোকৰ ঘৰত সি সদায় কাৰণে নাথাকে আৰু। অঁ আইতা, মই এতিয়া এটা কথা বুজি পালোঁ। আপুনি যে ইমান বছৰ মূৰত আমাৰ ঘৰলৈ আহিছে, আপুনি মানে একেবাৰে দাদাক লৈ যাম বুলিহে আহিছিলে। সেইটো কথা নহয় অ', তুমি দুখ নকৰিবা অ'। আৰু দাদা আহি থাকিব ন মাজে মাজে, আৰু তুমিও আমাৰ ঘৰলৈ গৈ থাকিবা আকৌ, দুয়োটা লগ পাই থাকিবা নহয়। কিন্তু আইতা, আপুনি যে এনেকৈ আহি দাদাক আমাৰ ঘৰৰ পৰা আপুনি লৈ যাব, মই কেতিয়াও ভবা নাছিলোঁ। আইতা, দাদাই ক'লে গৈ মই বৰ অকলশৰীয়া হৈ যাম। আপুনি দাদাক নিনিব। ভাইটি, তই দুখ নকৰিবি অ'। তোকো এৰি পেলাই মই অকল থাকিব নোৱাৰোঁ। কিন্তু কি কৰিম এতিয়া মই কচোন? মই এতিয়া দুই নাও দুই ভৰি হৈ আছোঁ। কাকো এৰিব নোৱাৰোঁ মই। মইতো সঁচাকৈ বেয়া পাইছোঁ দাদা, সঁচাকৈ বেয়া পাইছোঁ। আইতা, মই তোমাকো বহুত বেয়া পাইছোঁ। ভাইটি, ভাইটি শুনচোন। ভাইটি। তহঁতি মোক বেয়া নাপাবি অ' বোপাইহঁত। তহঁতৰ এই ককাইৰ ভাইৰ যি মৰমৰ বান্ধোন, এই বান্ধোনৰ পৰা তহঁতক মই আঁতৰাই নিবলৈ একেবাৰে মন নাই, আৰু একেবাৰে বিচৰাও নাছিলোঁ। কিন্তু কি কৰিম কচোন? বোৱাৰীয়ে যিবোৰ কথা ক'লে, মই ইয়াক বাখৰক একেবাৰে থ'ব নোৱাৰোঁ ইয়াতো। একমাত্ৰ বোৱাৰীজনীৰ কাৰণে বাখৰক মই লৈ যাম বুলি কৈছোঁ। বোৱাৰীয়ে যিবোৰহে কথা ক'লে মোক, আৰু তাই আকৌ এইবোৰ কথা বেলেগক ক'বলৈও মানা কৰিছে। মই ক'মনো কাক আৰু? উপায় নাই। বাখৰৰ জীৱনটো সঁচাকৈ বৰ দুখৰ হ'ব। এতিয়া এখন ঘৰতো সি থাকি শান্তি নাপালে, পিছে আমাৰ ঘৰতো যে শান্তি পাব সেয়া মই গেৰাণ্টি দিব নোৱাৰোঁ। আমাৰ বোৱাৰীজনী যিজনীহে নহয়, কি কৰিব ঠিক নাই আৰু। ভগৱান, সকলোবোৰ তোমাৰ ওপৰতে আৰু। তুমি কি কৰিবলৈ ওলাইছা নাজানো আৰু ল'ৰাটোৰ লগত।